যিখিনি সেৱা হিচাপে গণ্য কৰিব লাগিছিল, অত্যাৱশ্যকীয় পৰিসেৱা হিচাপে গণ্য কৰিব লাগিছিল, most essential commodities হিচাপে গণ্য কৰিব লাগিছিল, তাৰ পৰিৱৰ্তে কেৰেক্টাৰ সম্পূৰ্ণৰূপে সলনি কৰি এটা মানে মেক্সিমাম প্ৰাইভেট প্ৰফিট কৰাৰ কাৰণে কোম্পানীবিলাকক লুণ্ঠন কৰাৰ কাৰণে গভৰ্ণমেণ্টে তাৰ পৰা হয়তো অলপমান টেক্স পাব, কিন্তু মূলতঃ আটাইতকৈ লুণ্ঠন কৰিবলৈ দিয়া হৈছে প্ৰাইভেট কোম্পানীবিলাকক, আদানী আম্বানীৰ দৰে পুঁজিপতিসকলক। এইটো গ্ৰাহকক লুণ্ঠন কৰা যন্ত্ৰ। মহিলাবিলাক ৰান্ধনি ঘৰৰ পৰা ৰাজপথত নামিবলগীয়া হৈছে। আপোনালোকে জানে যে চৰকাৰে খুব অনৈতিকভাৱে অযৌক্তিকভাৱে স্মাৰ্ট মিটাৰ কিছুমান লৈ আহিছে আৰু এই স্মাৰ্ট মিটাৰবিলাকো গোপনে গোপনে লগাইছে আৰু এইটো প্ৰশাসনৰ কোনো মানে কৰিবলগীয়া একো নাই বুলি কয়, নিৰ্লিপ্ততা তেওঁলোকৰ। টংলাত প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপন আৰু বিদ্যুৎ মাচুলৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনৰ অবিভক্ত দৰং জিলা আহ্বায়ক কমিটিৰ উদ্যোগত আজি অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধি কৰাক লৈ টংলাৰ হাইস্কুল খেলপথাৰৰ পৰা টংলা বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়লৈ বিশাল সমদল উলিয়াই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰি টংলাৰ বৈদ্যুতিক উপসংমণ্ডলৰ চৌহদ উত্তাল কৰি তোলে। বৰ্তমান ঘৰে ঘৰে প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপন কৰাত বিমূৰত পৰিছে, লগতে অত্যাধিক মাচুল বৃদ্ধিয়ে জ্বলাকলা খুৱাইছে গ্ৰাহকসকলক বিদ্যুৎ বিভাগে। এই ক্ষেত্ৰত বিদ্যুৎ বিভাগে উচিত মাচুল নিৰ্ধাৰণ কৰি গ্ৰাহকসকলক সকাহ দিবলৈ আহ্বান জনায়, অন্যথা তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে। ইতিমধ্যে যেতিয়াৰ পৰাই প্ৰিপেইড স্মাৰ্ট মিটাৰ লগোৱা আৰম্ভ হৈছে, কোনো গ্ৰাহকৰ অনুমতি নোলোৱাকৈ তেওঁলোকে মনে মনে গৈছে, কোম্পানীয়ে মানুহ পঠিয়াইছে, গৈছে আৰু কণ্ট্ৰাক্ট ছিষ্টেমত তেওঁলোকে মিটাৰবিলাক লগাই আছে। আমি যিটো জানিব পাৰিছোঁ, এই যে লগোৱা হৈছে, এই লগোৱাৰ লগে লগে দেখা গৈছে বহুতো ঠাইত, কিছু কিছু ক্ষেত্ৰত নৰ্মেল বিল আহিলেও বহু ঠাইত টু মাছ বিল আহিছে। আজি কেইদিনমান আগতে আপোনালোকে জানে যে হোজাইত এজন ব্যক্তিৰ স্মাৰ্ট প্ৰিপেইড মিটাৰ লগোৱাৰ পিছতেই 500 550 ঠাইত 25,000 টকাৰ বিল আহিছিল। তেওঁ যেতিয়া অভিযোগ কৰিবলৈ গৈছিল, তেতিয়া কোৱা হৈছে যে আপুনি আগতে বিলখিনি দিয়ক, তাৰপিছত আপোনাৰ কি ত্ৰুটি বিচ্যুতি হৈছে পিছত চাওক। য'ত 500 টকাৰ বিল আহিছে তাত 25,000 আগতে বিল জমা দিব লাগে। আৰু প্ৰথম অৱস্থাত দেখা গৈছিল আৰু সাংঘাতিক প্ৰিপেইড যেতিয়া মিটাৰ লগাইছে হেক কৰিব পাৰে, টুমাছ মিটাৰ মানে বিল বেছিকৈ আহে, এইবিলাক বিসংগতি ঘটিছে। আৰু নেক্সট প্ৰশ্নটো হৈছে, যিহেতু আমি নাগৰিক, যি নাগৰিকসকলে বা যি বিদ্যুৎ গ্ৰাহকসকলে পইচা দিব, সেই গ্ৰাহকসকলৰ ইচ্ছা আছেনে নাই, তেওঁলোকৰ যৌক্তিকতা কিমানখিনি, লগাবৰ কাৰণে যৌক্তিকতা কিমানখিনি। যদি গ্ৰাহকজন অসন্তুষ্ট হয়, তেওঁৰ যদি অনুমতি নাথাকে কিয় লগাব? তেনেহ'লে নাগৰিকৰ যিখিনি সাংবিধানিক অধিকাৰ, নাগৰিকৰ যিখিনি মিনিমাম যিখিনি ৰাইট, এই ৰাইটখিনি সম্পূৰ্ণৰূপে খৰ্ব কৰা হৈ আছে। আৰু আদানী আম্বানীৰ দৰে পুঁজিপতিসকলৰ লগত আমাৰ আছাম গভৰ্ণমেণ্ট, ইণ্ডিয়া গভৰ্ণমেণ্ট কলাবৰেশ্যনৰ মাজেদি আজি সেই কোম্পানীবিলাকক প্ৰিপেইড মিটাৰ তেওঁলোকে বনাবলৈ দিছে কোম্পানীবিলাকত, আৰু কোম্পানীয়ে গভৰ্ণমেণ্টৰ লগত আণ্ডাৰষ্টেণ্ডিঙৰ মাজেৰে ঘৰে ঘৰে গৈ মিটাৰ লগাই আছে। মানুহ থাকক বা নাথাকক ভয় খুৱাই দিছে, আপোনালোকে যদি এতিয়া মিটাৰ নলগায়, ইয়াৰ পিছত যদি আপোনালোকে মিটাৰ লগায় তেনেহ'লে 18,000 20,000 টকা ভৰিব লাগিব। চাওক, ভাবোঁ কি, মই সিদিনা মংগলদৈত SDOক লগ কৰিলোঁ, আপোনালোকে এইটো কি ধৰণৰ কিবা নিয়ম আছে নেকি? কৈছে নাই নাই, নিয়ম নাই। অথচ মোক ডাইৰেক্টলি ফোন কৰি ভাবুকি প্ৰদান কৰিছে। আৰু গৃহস্থই যদি অনুমতি নিদিয়ে বা নলগায়, তেনেহ'লে কিয় জোৰ কৰি লগাব? এইটো সম্পূৰ্ণৰূপে আনডেমক্ৰেটিক, অগণতান্ত্ৰিক ব্যৱস্থা। আৰু দেখা গৈছে এই লুণ্ঠন কাৰবাৰ চলি আছে। আৰু বিদ্যুতৰ যিখিনি সেৱা হিচাপে গণ্য কৰিব লাগিছিল, অত্যাৱশ্যকীয় পৰিসেৱা হিচাপে গণ্য কৰিব লাগিছিল, most essential commodities হিচাপে গণ্য কৰিব লাগিছিল, তাৰ পৰিৱৰ্তে কেৰেক্টাৰ সম্পূৰ্ণৰূপে সলনি কৰি এটা মানে মেক্সিমাম প্ৰাইভেট প্ৰফিট কৰাৰ কাৰণে কোম্পানীবিলাকক লুণ্ঠন কৰাৰ কাৰণে গভৰ্ণমেণ্টে তাৰ পৰা হয়তো অলপমান টেক্স পাব, কিন্তু মূলতঃ আটাইতকৈ লুণ্ঠন কৰিবলৈ দিয়া হৈছে প্ৰাইভেট কোম্পানীবিলাকক, আদানী আম্বানীৰ দৰে পুঁজিপতিসকলক। এইটো গ্ৰাহকক লুণ্ঠন কৰা যন্ত্ৰ। তেওঁলোকে বিভিন্ন কথা নকওক কিয়, এইবিলাক লুণ্ঠন কৰা যন্ত্ৰ। সাধাৰণ মানুহে আজি কৈছে আপোনালোকে মেছেজ যাব কি, আজি ভাৰতবৰ্ষৰ বুকুত দেখা গৈছে, এতিয়াও মোৰ ধাৰণা হয় প্ৰায় 50% পৰা 60% মানুহৰ সাধাৰণ গৰীব দুখীয়া মানুহৰ স্মাৰ্টফোন নাই, মেছেজ চাব তেওঁলোকে নোৱাৰিব। কেতিয়া বিল আকৌ তেওঁলোকে কৈছে বিল যদি কাট খাই যায়, এবাৰ দুবাৰ যদি তেওঁলোকৰ মানুহ যায়, পিছত 400-500 টকা ফাইন ভৰিব লাগিব। সেইদিনা মংগলদৈ ইলেক্ট্ৰিচিটি বৰ্ডত মই কৈছোঁ আপোনাক, মোৰ প্ৰেক্টিকেল অভিজ্ঞতা আজি 2-3 দিন আগৰ, 400 ফাইন ভৰাইছে। মই সুধিলোঁ কিয় ভৰাইছে আপোনালোকৰ ফাইন? কৈছে এই তেনেকুৱা ঘটনা, এবাৰ নে দুবাৰ মানুহ গৈছিল, লাইন কাট খাই যোৱাৰ পিছত মোক পোৱা নাই ঘৰত, 400 টকা ফাইন লগাইছে। কি ধৰণৰ এটা অৰাজক অৱস্থা ঘটি আছে, মানে ভাবিলে আচৰিত লাগে। গতিকে আমি অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনৰ পৰা আজিৰ এই অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত গ্ৰাহকক যিখিনি তেওঁলোকে ছাবচিডি দিব লাগিছিল, গৰীব দুখীয়া মানুহৰ কাৰণে যিখিনি ছাবচিডিৰ ব্যৱস্থা থাকিব লাগিছিল, তাৰ পৰিৱৰ্তে যেতিয়া তেওঁলোকে টোটেল এই যে প্ৰিপেইড স্মাৰ্ট মিটাৰ লগোৱা ছেটিংটো হৈ যাব, আমি জানো সম্পূৰ্ণৰূপে আজি যিখিনি মিনিমাম কেৰেক্টাৰ অলপমান আছে ছাবচিডিৰ নিচিনা, এইখিনি সম্পূৰ্ণৰূপে নোহোৱা কৰি সম্পূৰ্ণৰূপে আদানী আম্বানীক লুণ্ঠন কৰিবলৈ গতাই দিয়া হ'ব। ইয়াৰ বিপৰীতে আদানী আম্বানীহঁতে গ্ৰাহকক মাধমাৰ হতাই লুণ্ঠন কৰি
হাজাৰ হাজাৰ ক্ৰ'ৰ টকা মুনাফাৰ্জন কৰিব, এইটোৱে গভৰ্ণমেণ্টৰ লগত কেপিটেলিষ্ট ক্লাছৰ এইটো এটা মানে আণ্ডাৰষ্টেণ্ডিং, বেলেগ একো নহয়। গতিকে গ্ৰাহকক লুণ্ঠন কৰা যন্ত্ৰ, ইয়াৰ বিৰুদ্ধে আমি ৰাজ্যব্যাপী দেশব্যাপী আন্দোলন গঢ়ি তোলাৰ সংগ্ৰাম আমি চলাই আছোঁ। আৰু গ্ৰাহকসকলে স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহি এই বৰষুণ বতৰতো তেওঁলোকে আজি আন্দোলন চামিল হৈছে। ইয়ে প্ৰমাণ কৰে যে স্মাৰ্ট মিটাৰ তেওঁলোকে নিবিচাৰে। জ্বলাও নহয় মানে আহিলে বিলটো পটককৈ কাটিলে, আকৌ একদিন যদি দিয়াটো বিল হয় নহয়, আমাৰো অৱস্থা বেয়া। কাৰণ 400 টকা লাষ্ট আহিব এতিয়া মানে প্ৰিপেড মানে প্ৰিপেড লাগি আছে। আগতে 700-800 এনেখিনিয়ে বেছি আহে, এতিয়া সপ্তাহত আহে 500। সপ্তাহত তাৰমানে যদি সপ্তাহত 500 টকা যদি বিল ভৰা নহয় মানে 3 দিন হয়, শনিবাৰে যদি হয় তাৰপিছত আৰু 2 দিন হেৰিলে 2 দিন চলাব আৰু তাৰপিছত আকৌ কাটি দিব। কাটি দিয়ে মানে 2 দিন যদি দেৰি হয় পইচাৰ অসুবিধা হয় নহয়, আহিলে আকৌ 400 টকা ফাইন। সেইকাৰণে 3000 মান হয় নেকি, 3000 মান হয়, তাৰমানে 3000 হয়। আমি নোৱাৰোঁ, আমি তাৰমানে আমি হৈছোঁ সৰু সুৰা চাকৰি মানে পেচন গোটেই নোহোৱাবিলাক কি কৰিব সেইটো আপোনালোকে চাওক ভাবি, নোহোৱাবিলাকে কি কৰিব। সেইকাৰণে মানে আমি চবে জানিব লাগে, এতিয়া যিবিলাক লগাই দিছে গাঁৱতো সেইটো কাম নচলিব নহয়। কাৰণ কিয় এতিয়া আগৰ আমাৰ যিটো ডিজিটেল হেৰি আছিলে সেইটোত আমাৰ অসুবিধা নাছিলে। মাহত আমাৰ খুব বেছিতে 800 টকা নে 1000 টকা এনেকুৱা আহিছিলে। কিন্তু এতিয়া আমাৰ মানে কি সপ্তাহত আমাৰ 500 টকা ভৰালে 2 দিনহে আমাৰ চলে। 2 দিন চলাৰ পিছত মানে কি সেইটো মানে কাটিয়ে দিয়ে। কাটি দিয়াৰ পিছত আকৌ যদি ভৰাব যাওঁ একদিন লেট হোৱাৰ পিছত তাৰপিছত আমাৰ 400 টকা ফাইন আহি যায়। ফাইন অহাৰ পিছত আমি যদি আকৌ ভৰাই দিওঁ তাৰপিছত কেইদিন যাব, এসপ্তাহ যাব। এসপ্তাহৰ পিছত আকৌ মানে সেই 500 টকা আমাৰ কাটাই যাব। কাটা যোৱাৰ পিছত মানে কি ভৰায়ে আছোঁ মানে 3000লৈকে আমি এতিয়ালৈকে ভৰাইছোঁ 1 মাহত। 1 মাহত কি ব্যৱহাৰ কৰে আপোনালোকে কাৰেণ্টৰ ঘৰত? কাৰেণ্টতো ফ্ৰিজ আছে আমাৰ, ফেনটো ফ্ৰিজ আছে, ফেন আছে, তাৰপিছত আমাৰ ধৰ আছে আৰু কিবা কিবি মানে কি তেনেকৈ। এতিয়া বিলটো বাঢ়ি গৈছে আমাৰ এইটো হেৰি মিটাৰ হোৱাৰ কাৰণে, স্মাৰ্ট মিটাৰ হোৱাৰ লগে লগে। সেইটো কাৰণে আমাৰ আগৰ মানে ডিজিটেল মিটাৰটো হ'ব লাগে, মানে চবৰ অসুবিধা হৈ গৈছে, চবৰ ৰাইজৰ মানে কি চবৰ গাঁৱৰ বুলিয়ে নহয় চবৰে মানে অসুবিধা হৈছে আৰু সেইটো কাৰণে আমি মানে বিচাৰিছোঁ আৰু মানে। আচ্ছা, আমি মানে ক'ব গ'লে মহিলাবিলাক ৰান্ধনি ঘৰৰ পৰা ৰাজপথত নামিবলগীয়া হৈছে। আপোনালোকে জানে যে চৰকাৰে খুব অনৈতিকভাৱে অযৌক্তিকভাৱে স্মাৰ্ট মিটাৰ কিছুমান লৈ আহিছে আৰু এই স্মাৰ্ট মিটাৰবিলাকো গোপনে লগাইছে আৰু এইটো প্ৰশাসনৰ কোনো মানে কৰিবলগীয়া একো নাই বুলি কয়, নিৰ্লিপ্ততা তেওঁলোকৰ। গতিকে এই স্মাৰ্ট মিটাৰে তেওঁলোকৰ অত্যধিক বিদ্যুৎ মাচুল বঢ়াইছে আৰু আপোনালোকে জানে এষ্টিমেটৰ নামত আপোনালোকে জানে যে বহুত বিদ্যুৎ বিলৰ নামত এই যে কামটো কৰি আছে ইয়াৰ বিৰুদ্ধেই আচলতে আমি সঘনাই লোডশ্বেডিং কৰিছে। আৰু আপোনালোকে জানে যে তেওঁলোকে সেৱা পূৰ্ণ গতিত দিব বুলি কৈছিলে, কিন্তু সঘনাই লোডশ্বেডিং হৈ আছে। ইয়াৰ বিৰুদ্ধেই আৰু এটা কথা আপোনালোকে চাওক, আজি টোটেলি বিদ্যুৎ খণ্ড আচলতে আমাৰ দেশৰ প্ৰাইভেট মালিকক দিয়া হৈ আছে। ইয়াৰ বিৰুদ্ধেই আচলতে আমাৰ আন্দোলন অল ইণ্ডিয়া বেচিছত এটা কনজিউমাৰ্ছ ফোৰাম গঢ়ি উঠিছে আৰু অল আছামতো এটা কনজিউমাৰ্ছ ফোৰাম গঢ়ি উঠিছে। আৰু আমিও ইয়াতে এই অল আছাম কনজিউমাৰ্ছ ফোৰামৰ উদ্যোগতে এই শাখাই আজি ইয়াতে আমি এই প্ৰতিবাদটো কৰিছোঁ। প্ৰিপেড স্মাৰ্ট মিটাৰটো অবিলম্বে বাতিল কৰিব লাগিব। তেওঁলোকে গোপনে লগাব নোৱাৰিব, অনুমতি ল'ব লাগিব যদি কোনোবাই লয়, আৰু আগৰ যিটো ডিজিটেল মিটাৰ এইটো ঘূৰাই আনিব লাগিব। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।